নমস্কাৰ আপোনালোক যদি CTET 2026 সেপ্টেম্বৰৰ বাবে অপেক্ষা কৰি আছিল আপোনালোকৰ বাবে এক ডাঙৰ আপডেট যে CTET 2026 সেপ্টেম্বৰ মাহৰ তাৰ কাৰণে যি নটিফিকেশন আমাৰ প্ৰকাশ পাইছে ইতিমধ্যে আৰু আজিৰ এই ভিডিঅ'টিত মই আপোনালোকক CTET 2026 ৰ এপ্লাই ফিজ এক্সাম প্যাটাৰ্ন আৰু সকলোবোৰ গুৰুত্বপূৰ্ণ নিয়ম একেলগে সহজতে অসমীয়াতে বুজাবলৈ চেষ্টা কৰিম CTET সেপ্টেম্বৰ 2026 ৰ আবেদন প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে 11 মেৰ পৰা আৰু এই আবেদনৰ শেষ তাৰিখ হৈছে 2026 চনৰ জুন মাহৰ 10 তাৰিখ আৰু এপ্লাই আপোনালোকে কেৱল অনলাইনত কৰিব লাগিব অফলাইন এপ্লাই নাই অনলাইন এপ্লাই কৰিব কাৰণে দুটা ওয়েবসাইট দি থোৱা আছে এটা হ'ল ctet.nic.in আনটো হ'ল CBSC ৰ ওয়েবসাইট cbhc.gov.in মনত ৰাখিব আপোনালোকে লাষ্ট ডেটলৈকে অনলাইন এপ্লাই কৰিবৰ কাৰণে অপেক্ষা নকৰি তাৰ আগতে আপোনালোকে অনলাইনটি কৰি পেলাব আৰু এপ্লিকেশন ফিছৰ কথালৈ যদি আহো তেন্তে জেনাৰেল ক্যাটেগৰি ক্যান্ডিডেটে বা OBC ক্যাটেগৰি ক্যান্ডিডেটে যদি কেৱল পেপাৰ 1 বা কেৱল পেপাৰ 2 দিবলৈ ইচ্ছা প্ৰকাশ কৰে তেতিয়া হলে তেওঁলোকৰ ফিছ হ'ব 1000 rupees আৰু দুইটা পেপাৰে যদি তেওঁলোকে দিয়ে 1 আৰু 2 তেতিয়া হলে তেওঁলোকৰ ফিছ হ'ব 1200 টকা আৰু SC ST আৰু ডিফাৰেন্টলি এবল পারসন সকলৰ কাৰণে এই ফিছ হৈছে যিকোনো এটা পেপাৰ যদি দিয়ে পেপাৰ 1 বা পেপাৰ 2 তেতিয়া হলে 500 rupees আৰু দুইটা পেপাৰ যদি দিয়ে তেতিয়া হলে 600 rupees অৰ্থাৎ SC ST আৰু ডিফাৰেন্টলি এবল পারসনৰ কাৰণে 50% ডিসকাউন্ট আছে আৰু এক্সামৰ ডেট হৈছে সেপ্টেম্বৰ মাহৰ 6 তাৰিখ আৰু পেপাৰ 2 আগবেলা হ'ব 9:30 বজাৰ পৰা 12 বজালৈ 2.5 ঘণ্টা সময়ৰ বাবে আৰু পেপাৰ 1 পিছবেলা হ'ব 2.5 বজাৰ পৰা 5 বজালৈ 2.5 ঘণ্টা ডিউৰেচনৰ বাবে 2:30 পৰা 5 বজালৈ আৰু যদিহে ক্যান্ডিডেটৰ সংখ্যা ইনক্ৰিজ হয় অৰ্থাৎ বহুত বেছি ক্যান্ডিডেটে এপ্লাই কৰে তেতিয়া হলে এক্সাম 2 দিন হ'ব 5 সেপ্টেম্বৰ স্যাটাৰডেও হ'ব আৰু 6 সেপ্টেম্বৰ সানডেও এক্সাম অনুষ্ঠিত হ'ব যদিহে এপ্লিকেশন বেছি পৰে আৰু এক্সাম প্যাটাৰ্নটোলৈ যদি আহো তেতিয়া হলে দুটা পেপাৰ বুলি ইতিমধ্যে কলো পেপাৰ 1 টো সেই সকলৰ বাবে যি সকলে ক্লাছ 1 to 5 তাৰ টিচাৰ হ'ব বিচাৰে আৰু পেপাৰ 2 হ'ল সেই সকলৰ বাবে যি সকলে ক্লাছ 6 to 8 ৰ টিচাৰ হ'ব বিচাৰে আৰু যদি কোনোবাই ক্লাছ 1 to 5 আৰু ক্লাছ 6 to 8 দুইটা লেভেলৰে টিচাৰ হ'ব কাৰণে আশা প্ৰকাশ কৰি আছে ইচ্ছা কৰি আছে তেন্তে তেওঁলোকে দুইটা পেপাৰে দিয়াটো উচিত বা দুইটা পেপাৰ তেওঁলোকে দিব লাগিব আৰু পেপাৰ 1 অৰ্থাৎ ক্লাছ 1 to 5 ৰ কাৰণে যোনটো প্ৰাইমেৰী ষ্টেজ হয় তেওঁলোকৰ 2.5 ঘণ্টা এক্সাম হ'ব আৰু তেওঁলোকৰ যি কন্টেন্ট থাকিব বা সিলেবাস থাকিব সিলেবাসটোত হ'ল তেওঁলোকৰ চাইল্ড ডেভেলপমেন্ট এণ্ড পেডাগজিত কম্পালসৰি 30 টা MCQs থাকিব আৰু 30 মাৰ্কস থাকিব ম্যাথমেটিক্স টো কম্পালসৰি 30 টা MCQ 30 মাৰ্কস থাকিব এনভাইৰনমেন্টাল ষ্টাডিজ টো তেওঁলোকৰ বাবে কম্পালসৰি হ'ব 30 টা MCQ 30 মাৰ্কস থাকিব ল্যাঙ্গুৱেজ 1 কম্পালসৰি আৰু ল্যাঙ্গুৱেজ 2 কম্পালসৰি গুটি কেইটা ইয়াত কম্পালসৰি তেওঁলোকৰ 30 টা MCQ 30 মাৰ্কস কে থাকিব তেনেকৈ পাঁচটা সাবজেক্টত 150 টা MCQ হ'ব আৰু 150 মাৰ্কস থাকিব আৰু তেওঁলোকে ল্যাঙ্গুৱেজ 1 আৰু ল্যাঙ্গুৱেজ 2 দুটা ল্যাঙ্গুৱেজ তেওঁলোকে সিলেক্ট কৰিব লাগিব আৰু আপোনালোকে স্ক্ৰিনত দেখি আছে 27 টা ল্যাঙ্গুৱেজ আছে এই 27 টা ল্যাঙ্গুৱেজৰ পৰা তেওঁলোকে দুটা ল্যাঙ্গুৱেজ সিলেক্ট কৰিব লাগিব আৰু ইয়াতে আমাৰ কাৰণে ভাল আমাৰ আসামিজটো আছে আৰু বড়ো ল্যাঙ্গুৱেজটো ইয়াত অন্তৰ্ভুক্ত হৈ আছে আৰু পেপাৰ 2 অৰ্থাৎ ক্লাছ 6 to 8 ৰ কাৰণে এক্সামৰ সময় হে 2.5 ঘণ্টা হয় 2.5 আৱাৰ হয় আৰু 150 টা MCQs ত 150 মাৰ্কস থাকিব কিন্তু তেওঁলোকৰ চাইল্ড ডেভেলপমেন্ট এণ্ড পেডাগজি কম্পালসৰি হয় 30 MCQ 30 মাৰ্কস থাকিব ম্যাথমেটিক্স আৰু সায়েন্স 60 টা MCQ 60 মাৰ্কস থাকিব যি সকলে ম্যাথমেটিক্স আৰু সায়েন্স টিচাৰ হ'ব বিচাৰে আৰু যি সকল সোশ্যাল ষ্টাডিজ বা সোশ্যাল সায়েন্স টিচাৰ হ'ব বিচাৰে তেওঁলোকৰ কাৰণে সোশ্যাল ষ্টাডিজ বা সোশ্যাল সায়েন্সত 60 টা MCQ থাকিব আৰু 60 নম্বৰ থাকিব অৰ্থাৎ মেথছৰ টিচাৰ হ'ব হলে মেথছ আৰু সায়েন্স থাকিব আৰু যোনে মেথছৰ টিচাৰ নহয় তেওঁলোকৰ কাৰণে সোশ্যাল ষ্টাডিজ 60 টা MCQ থাকিব 60 নম্বৰ থাকিব আৰু ল্যাঙ্গুৱেজ 1 আৰু ল্যাঙ্গুৱেজ 2 কম্পালসৰি হয় আগৰ দৰে আৰু যোনটো কোৱেশ্চন পেপাৰ থাকিব কোৱেশ্চন পেপাৰটোৰ ল্যাঙ্গুৱেজটো বাইলিংগুৱেল হ'ব হিন্দী আৰু ইংলিছ দুটা ল্যাঙ্গুৱেজত কোৱেশ্চন পেপাৰ থাকিব
আৰু CTETৰ কাৰণে কোৱালিফাইং মাৰ্কছ হৈছে 60% বা তাতকৈ বেছি মাৰ্কছ যোনে পাব তেওঁ টেট পাছ কৰিছে বুলি গণ্য কৰা যাব কিন্তু CTET কোৱালিফাই কৰিলে ই কেৱল শিক্ষকৰ এটা যোগ্যতাহে অৰ্জন কৰে কেণ্ডিডেটজনে অৰ্জন কৰিব সক্ষম হয় বা এলিজিবিলিটি লাভ কৰে CTET উত্তীৰ্ণ হোৱা মানে চাকৰি নহয় চাকৰি পাবৰ কাৰণে এটা ৰিক্ৰুইটমেণ্ট এক্সাম দিব লাগিব বা যদি আপুনি কোনোবা ষ্টেট গভৰ্ণমেণ্টৰ আণ্ডাৰত আছে তেতিয়াহ'লে সেই ষ্টেট গভৰ্ণমেণ্টৰ পৰা যোনটো প্ৰচেছৰ মাজেদি চাকৰি দিয়ে সেই প্ৰচেছৰ মাজেৰে আগবাঢ়িব লাগিব আৰু CTET ক'ত প্ৰযোজ্য হয় কেন্দ্ৰীয় বিদ্যালয় নবোদয় বিদ্যালয় চেণ্ট্ৰেল আৰু টিবেটিয়ান যিবিলাক স্কুল আছে ইউনিয়ন টেৰিটৰী স্কুল আছে সেইবিলাকত হয় আৰু আমাৰ অসমৰ ক্ষেত্ৰত কি হয় যিসমূহ বিদ্যালয়ত আমি নিযুক্ত হ'ব গৈ আছোঁ তাৰ কাৰণে আসাম টেট অনুষ্ঠিত হয় কিন্তু আসাম টেট বিগত 2-3 বছৰ হৈছে আসাম টেট অনুষ্ঠিত কৰি থকা নাই বা আগন্তুক দিনতো আসাম টেট অনুষ্ঠিত কৰাৰ কোনো সিদ্ধান্ত এতিয়ালৈকে গ্ৰহণ কৰা নাই আৰু যেতিয়ালৈকে তেনে সিদ্ধান্ত গ্ৰহণ নকৰে তেতিয়ালৈকে CTET একচেপ্টেবল হৈ থাকিব গতিকে আমি যেহেতু অসমত অসম টেট অনুষ্ঠিত কৰা এতিয়া সম্ভাৱনা নাই আমি CTETত অৱতীৰ্ণ হ'ব লাগিব যদিহে আমি অসমতো শিক্ষক হ'ব বিচাৰোঁ আৰু তাৰ লগতে প্ৰাইভেট স্কুলতো আজিকালি টেটৰ গুৰুত্ব বাঢ়িছে টেট কোৱালিফাইড টিচাৰক বহুত প্ৰাইভেট স্কুলে হায়াৰ কৰে নন টেটক হায়াৰ নকৰা হৈছে গতিকে আমি CTET দি লৈ পেলাই আমি কোৱালিফাই হ'ব লাগিব আৰু এটা ডাঙৰ প্ৰশ্ন আমাৰ মনলৈ আহে যে এবাৰ CTET দিলে তাৰ ভেলিডিটি কিমান দিনলৈ থাকে আমাৰ CTETৰ ভেলিডিটি লাইফ টাইম হয় ফৰ অল কেটেগৰিজ অৰ্থাৎ আপুনি এবাৰ CTET দিলে আপোনাৰ গোটেই জীৱনৰ কাৰণে ইয়াৰ ভেলিডিটি থাকিব কিন্তু আপুনি যদি মাৰ্কছ ইমপ্ৰুভ কৰিব বিচাৰে ধৰি লওক আপুনি 150ৰ ভিতৰত 100 পালে আৰু নেক্সট আপোনালোকে দি পেলাই আৰু মাৰ্কছ ইমপ্ৰুভ কৰিব বিচাৰে তেন্তে আপোনালোকে যিমানবাৰ ইচ্ছা সিমানবাৰ CTETত বহিব পাৰিব বা CTET দিব পাৰিব কিন্তু CTETৰ যিকোনো মাৰ্কশ্বিটৰে ভেলিডিটি আপোনাৰ জীৱনজোৰা তাৰপিছত আপোনালোকে যোনটো বুলেটিন প্ৰকাশ পাইছে তাতে আপোনালোকে সিলেবাসটো পাই যাব আপোনালোকে তাতে CTETৰ যি ৱেবছাইট আছে বা CBSE ৱেবছাইটত গ'লেও পাই যাব কিন্তু তাৰ আগতে মই আপোনালোকক দুটামান ইম্পৰ্টেণ্ট কথা ক'ব বিচাৰিছোঁ OMR ৰুলছৰ ওপৰত যোনটো ভেৰি ইম্পৰ্টেণ্ট হয় যে আপোনালোকে কেৱল ব্লু বা ব্লেক বল পেন ব্যৱহাৰ কৰিব লাগিব OMR চিট ফিল আপ কৰাৰ সময়ত পেঞ্চিল ব্যৱহাৰ কৰিলে এনচাৰ চিটটি বাতিল কৰি দিয়া হ'ব আৰু এটা কুৱেশ্যনত এটাহে উত্তৰ মাৰ্ক কৰিব এবাৰ যদি আপুনি এটা উত্তৰ ফিল কৰি দিছে 4টা গোলৰ পৰা 4টা অপচনৰ পৰা তেন্তে আপোনালোকে সেইটো আৰু চেঞ্জ কৰিব নোৱাৰে বা সেকেন্ড আৰু এটা অপচন দিলে আপোনাৰ সেইটো এনসাৰ ইনভ্যালিড হৈ যাব আৰু এটা ইম্পৰ্টেন্ট ইনস্ট্ৰাকচন আপোনালোকৰ বাবে যে আপোনালোকে নিজৰ পেন লৈ যাব লাগিব এডমিট কাৰ্ড বাধ্যতামূলক লৈ যাব লাগিব আৰু সময়মতে এক্সাম চেণ্টাৰত আপোনালোকে প্ৰৱেশ কৰিব পাৰিব লাগিব আৰু কিবা আনফেয়াৰ মিন্স বা চিটিং যদি আপোনালোকে কৰে যেনে ধৰি লওক মোবাইল বা ব্লুটুথ সম্পূৰ্ণ নিষিদ্ধ এক্সাম চেণ্টাৰত আনৰ লগত কথা পতা নিষিদ্ধ আৰু যদি আপোনালোকে ধৰা পৰে চিটিং কৰা সময়ত তেতিয়াহ'লে আপোনালোকৰ কেণ্ডিডেট আপুনি যি তাৰ কেণ্ডিডেট হৈ আছে তাক আপোনালোকক তাৰপৰা বঞ্চিত কৰি দিব পাৰিব কেনসেল কৰি দিব পাৰিব ৰেষ্ট্ৰিকেট কৰিব পাৰিব বা ফিউচাৰলৈও আপুনি টেট পৰীক্ষা বহিব নোৱাৰা ধৰণে আপোনাক বেন কৰি দিব পাৰিব আৰু এপ্লিকেশনৰ ক্ষেত্ৰত আপোনাৰ এপ্লাই কৰাৰ ক্ষেত্ৰত এটা টিপছ আপোনাক দিব বিচাৰিছো যে আপুনি এপ্লিকেশন সাবমিট কৰোঁতে আপোনালোকে ফটো আৰু সিগনেচাৰ আপলোড কৰিব লাগিব আৰু যোনটো কনফাৰ্মেশন পেজ হ'ব পাব আপোনালোকে হেতু প্ৰিন্ট কৰি ৰাখিব লাগিব হেতু ফিউচাৰলৈ আপোনালোকৰ কামত আহিব আৰু যি সিলেবাস আছে সিলেবাসখিনি আপোনালোকে চাই ললে নিশ্চয় বুজি পাব হেতু বিষয়ে মই এই ভিডিওটোত ক'বলৈ নেযাও গোটেই ডিটেইলছত দি দিছে সিলেবাসটো আপোনালোকৰ স্ক্ৰিনত দেখা পাই আছে কেইটা কোৱেশ্চন থাকিব কিমান নম্বৰ থাকিব কোনখিনি কথাত কিমানটা কোৱেশ্চন থাকিব গোটেইখিনি বস্তু আপোনালোকক ইয়াতে ধুনিয়াকৈ দি দিছে আপোনালোকে সেইমতে পৰীক্ষাটিৰ বাবে প্ৰিপেয়াৰ কৰিব আপোনালোকে যদি সিলেবাসটি থৰলি কমপ্লিট কৰি যায় আৰু প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন বিলাক যদি আপোনালোকে কালেক্ট কৰি পেলাই প্ৰেক্টিস কৰে পেডাগজি যদি আপোনালোকে ভালদৰে পঢ়ে মক টেষ্ট যদি আপোনালোকে দিয়ে অৰ্থাৎ আপোনালোকে নিজকে নিজে যদি টেষ্ট কৰে বহু কেইবাৰ এক্সামত বহাৰ আগতে আৰু NCERT যিবোৰ বুকস আছে আপোনালোকৰ যদি আপুনি ক্লাছ 1 to 5 ৰ কাৰণে সিটেটো বহি বিচাৰিছে তেতিয়াহ'লে ক্লাছ 5 লৈকে যেখিনি বুকস আছে বা 11 ইয়াৰ্ছলৈকে যেখিনি কথা সাঙুৰি লোৱা যায় সেই কথাখিনি আৰু আপুনি যদি 6 to 8 ৰ কাৰণে এক্সামত বহিব বিচাৰিছে তেতিয়াহ'লে 14 ইয়াৰ্ছলৈকে যেখিনি কথা পেডাগজি ক্ষেত্ৰত জানিব লাগে সেই কথাখিনি আৰু তাৰ লগতে তাৰ যেখিনি বুকস আছে আমাৰ NCERT সেই বুকসখিনি যদি আপোনালোকে ফলো কৰে নিশ্চয় আপোনালোকে সফলতা পাব
গতিকে যদি আপুনি CTET প্ৰিপাৰেশ্যন আৰম্ভ কৰিব বিচাৰিছে বা আৰম্ভ কৰি আছে তেন্তে ভিডিঅ'টি লাইক কৰক, চেনেলটি ছাবস্ক্ৰাইব কৰক আৰু আপোনাৰ কোনো প্ৰশ্ন থাকিলে কমেণ্টত লিখি পেলাই প্ৰশ্নটি সুধিবলৈ নাপাহৰিব। ধন্যবাদ।